হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025-26 বৰ্ষৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে স্কুটি পাবা, অৰ্থাৎ যিবোৰ ষ্টুডেণ্টৰ 80% বা 80% প্লাছ পাৰ্চেণ্টেজ আছে, সেইবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত স্কুটি পাব। চ' কেইবাটাও কথা আছে, চ' ভালকৈ শুনি ল'বা। আৰু বহুতে কমেণ্ট কৰি আছিল, বহুতে মেছেজ কৰি আছিল, দাদা স্কুটি কেতিয়া দিব বা স্কুটিৰ এইবাৰৰ প্ৰচেছ কি। চ' প্লিজ ভালকৈ মন কৰি শুনিবা, আৰু যদি নতুনকৈ আহিছা প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবা। অ'কে, আৰু এটা কথা, লাষ্ট 4 ইয়াৰ 3 ইয়াৰ্ছৰ যিমান স্কুটি ৰিগাৰ্ডিং ডকুমেণ্টছ ৰিগাৰ্ডিং ভিডিঅ' আছে, মই মোৰ প্লে'লিষ্ট বনোৱা আছে মোৰ চেনেলত, তোমালোকে চাব পাৰা। ষ্টুডেণ্ট ৰিভিউ চাব পাৰা বা ষ্টুডেণ্টে কেনেকৈ লৈছে, এভৰিথিং ডিছকাশ্যন কৰা আছে বা ডাইৰেক্ট লাইভো দেখুওৱা আছে। চ' তোমালোকে চাব পাৰা সেইখিনি। অ'কে, এই বছৰ 2025 বৰ্ষত যিবোৰ ষ্টুডেণ্টে স্কুটি পাবা, তোমালোকৰ পাৰ্চেণ্টেজ 80% এণ্ড তাতকৈ অধিক হ'ব লাগিব। ফাৰ্ষ্ট অফ অল কথা, অ'কে, 80 এণ্ড 80+, মানে 80%ত 400 মাৰ্ক হয়। তোমাৰ যদি একজেক্ট 400 মাৰ্ক আছে, ইউ আৰ এলিজিবল, বা 400+ মাৰ্ক আছে, ইউ আৰ এলিজিবল। যিবোৰ ষ্টুডেণ্টে ল'ৰা হওক ছোৱালী হওক, যিবোৰ ষ্টুডেণ্টে 400ৰ তলত পাইছে মাৰ্ক বা 80%ৰ তলত পাইছে, সেইবোৰ ষ্টুডেণ্টক স্কুটি দিয়া নহয়। ফাইনেল ডিচিশ্যন এইটো আৰু চেঞ্জ নকৰে গভমেণ্টে, বা অসম গভমেণ্টে বা হিমন্ত বিশ্ব শৰ্মা ছাৰে এইটো বস্তু চেঞ্জ নকৰে। চ' 80% খাটাং, যিবোৰ ষ্টুডেণ্টে 80%+ পাইছে সেইবোৰে পাব। আৰু এটা কথা, যিবোৰ ষ্টুডেণ্টে যদি 80%ৰ প্লাছ আছে পাৰ্চেণ্ট, তথাপিও কলেজত পঢ়ি থকা ষ্টুডেণ্টে কি কৰিছে, নিযুত মইনা এপ্লাই কৰিছে, দেন সেইবোৰ ষ্টুডেণ্ট এক্সক্লুড হ'ব, মানে বাহিৰ কৰি দিয়া হ'ব। নিযুত মইনা বা স্কুটি দুটাৰ এটা ল'ব পাৰিব। অসমৰ ষ্টুডেণ্টে অসমৰ গভমেণ্টে দিয়া এই দুটা স্কিমৰ যিকোনো এটা ল'ব পাৰিব। যদি স্কুটিৰ কাৰণে এলিজিবল, স্কুটি ল'ব পাৰিব। যদি স্কুটি নলয়, তেন নিযুত মইনা ল'ব পাৰিব। অ'কে, এইটো হ'ল অসম গভমেণ্টৰ ৰুল। অ'কে, এইখিনি তোমালোকে কৰি লোৱা। এতিয়া চলিছে নিযুত মইনাৰ এপ্লাই। যিবোৰ ষ্টুডেণ্টে নিযুত মইনা এপ্লাই কৰিব, সিহঁতে নিযুত মইনাৰ কাৰণে চিলেকশ্যন পাব, কিন্তু স্কুটি নাপায়। 80%ৰ প্লাছ থকা ছোৱালীবোৰে স্কুটি নাপায় যদি নিযুত মইনা কৰে। আৰু তোমালোকৰ স্কুটিৰ প্ৰচেছৰ কাম আগতে কি আছিল, এতিয়া ভালকৈ শুনিবা হা, মন কৰি শুনিবা। আগতে যিমান 4 বছৰ দিছে, 5 বছৰ 2021ৰ পৰা দি আহি আছে স্কুটি, 20ৰ পৰা 20ৰ পাছ আউট সেইখিনিৰ পৰা দিছে, বা ছিনিয়ৰক পিছলৈ দিছিল ষ্ট্ৰাইকৰ কাৰণে, 21ৰ পৰা দিছে, 21, 22, 23, 24, এই বছৰ 25। এই 4 বছৰত কি কৰিছে, অফলাইন মানে এটা গভমেণ্ট ফালৰ পৰা মেৰিট লিষ্ট ওলায়, সেই মেৰিট মতে দি থাকে। তাতে কোচিং কৰা ষ্টুডেণ্টকো দিছে, তাৰপিছত কলেজত নোযোৱা ষ্টুডেণ্টকো দিছে, বা কলেজত পঢ়ি থকা ষ্টুডেণ্টেতো পাইছেই। পাৰ্চেণ্টেজ 60 আছিল, 75 ল'ৰাৰ কাৰণে আছিল। চ' কলেজত পঢ়ি থকা ষ্টুডেণ্টক পাইছে, বাট লগতে কোনবোৰে পাইছে, কোচিং কৰা ষ্টুডেণ্টকো স্কুটি পাইছে, নাইবা ঘৰত বহি আছে, পঢ়া শুনা কৰা নাই বা এডমিশ্যন লোৱা নাই, সেইবোৰো পাইছে। বাট এইবাৰ টোটেলি ডিফাৰেণ্ট। এইবাৰ নিযুত মইনা এপ্লাই হৈ আছে, 20 তাৰিখলৈ মেক্সিমাম নিযুত মইনাৰ কাম শেষ হ'ব, তাৰপিছত এপ্লাই ষ্টাৰ্ট হ'ব। আৰু এইবাৰ কোনোবাৰে এপ্লাই হোৱা নাছিল, এইবাৰ ফাৰ্ষ্ট টাইম এপ্লাই হ'ব অনলাইন। নটিফিকেশ্যন দিছিল মাৰ্চ না এপ্ৰিলত নটিফিকেশ্যন দিছিল, তাতে লিখা আছিল যে অনলাইন এপ্লাই হ'ব 2025 বৰ্ষৰ কাৰণে। তাৰে কাৰণেও যে এপ্লাই লিংক এটা দিব, তোমালোকক এপ্লাইৰ কাৰণে এটা লিংক দিব। আগতে এপ্লাই হোৱা নাছিল, এই 4 বছৰ 5 বছৰ এপ্লাই হোৱা নাই, বাট ফাৰ্ষ্ট টাইম 2025 বৰ্ষৰ পৰা এপ্লাই হ'ব। কাৰণ ইয়াৰ পৰা এক্সক্লুড কৰা হ'ব যিবোৰ ষ্টুডেণ্টক ফাৰ্ষ্ট অফ অল কোচিং কৰা ষ্টুডেণ্টবোৰক নিদিয়ে। যিবোৰ ষ্টুডেণ্টে কোচিং কৰিবলৈ গৈছে, সিহঁতক পাৰ্চেণ্ট থাকিও যদি আছে, তথাপিও স্কুটি নিদিয়ে। পাৰ্চেণ্ট থকা হ'লেও নাপায়, কাৰণ কলেজত এডমিশ্যন হ'ব লাগিব। ফাৰ্ষ্ট অফ অল কথা, তোমালোকে কলেজত যিবোৰ ষ্টুডেণ্টে কলেজত পঢ়ি আছে, ৰেগুলাৰ ক্লাছ কৰি আছে, সেইবোৰ ষ্টুডেণ্টেহে স্কুটি পাব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এইখিনি কথা উল্লেখ কৰিছিল নিউজ পৰ্টেলৰ সন্মুখত, বা তাৰপিছত বাজেটৰ যিটো এজেণ্ডা আহে বা ফৰ্মেট আহে, তাতেও লিখা আছিল। যিবোৰ ষ্টুডেণ্টে কলেজত পঢ়িব, সেইবোৰ ষ্টুডেণ্টে স্কুটি পাব। চ' যিবোৰ ষ্টুডেণ্টে পঢ়ি আছা, বিন্দাছ থাকা, 80% আছে, বিন্দাছ থাকা। তোমালোকে এপ্লাই যেতিয়া আহিব, নটিফিকেশ্যন আহিব, আৰু এপ্লাই লিংক দিব, যেনে www.scooty বা pragyanbharati.scooty.com এনেকুৱা এটা লিংক দিব। তোমালোকে লিংকত যাই তোমালোকে নিজে এপ্লাই কৰিব পাৰিবা। তাৰে কাৰণে বেলেগ কিবা একো নালাগে, জাষ্ট তোমাৰ ডকুমেণ্টছখিনি থাকিলে হ'ল। তুমি তোমাৰ এডমিশ্যন ৰিচিপ্ট ৰাখিবা, লাগে নালাগে পিছৰ কথা, তোমাৰ এডমিশ্যন ৰিচিপ্ট ৰাখিবা, তাৰপিছত বাৰ্থ চাৰ্টিফিকেট ৰাখিবা,
আধাৰ কাৰ্ড ৰাখিবা আধাৰ কাৰ্ড নোহোৱাকৈ স্কুটি নেদে কাৰণ আধাৰ কাৰ্ড লাগে PRC বনাবলৈ ডকুমেণ্টছ ৰিগাৰ্ডিং ভিডিঅ' আছে মোৰ চেনেলটোত চাবা বা প্লেলিষ্ট চাবা পাই যাবা তথাপিও মই কৈছোঁ যে তোমালোকে এপ্লাই কৰিব লাগিব এপ্লাইৰ তাতে কি দিব লাগে নাজানো আমি কোনেও নাজানে কাৰণ এতিয়ালৈকে এপ্লাই হোৱা নাই কেতিয়াও চ' ফাৰ্ষ্ট টাইম এপ্লাই হ'ব তাৰে কাৰণে ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখিবা যিমানখিনি লাগতিয়াল তোমাৰ ডকুমেণ্টছ আছে তুমি ভাবা যে মোৰ মাৰ্কশ্বিট লাগতিয়াল মোৰ কাৰণে য়েছ লাগিব মাৰ্কশ্বিটখন ৰাখিবা তাৰপিছত আধাৰ কাৰ্ডখন ৰাখিবা পান কাৰ্ড থাকিলে পান কাৰ্ড ৰাখিবা তাৰপিছত এডমিশ্যন ৰিচিপ্ট ৰাখিবা লগত কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে কলেজত এডমিশ্যন হোৱা বা কলেজত পঢ়ি থকা ষ্টুডেণ্টবোৰকহে স্কুটি দিয়া হ'ব বাট কোচিং কৰা ষ্টুডেণ্টবোৰক স্কুটি নেদে বা ঘৰত বহি আছে বিয়া হৈ গৈছে ছোৱালীৰ সেইবোৰ ছোৱালীক স্কুটি নেদে বা ঘৰত বহি আছে এডমিশ্যন নোলোৱাকৈ সেইবোৰ ষ্টুডেণ্টক স্কুটি নিদে চ' এইখিনি কথা উল্লেখ কৰিছে চ' এইখিনি আছিল মেইন প্লেলিষ্ট চাবা তোমালোকে তাতে ডকুমেণ্টছ ৰিগাৰ্ডিং ভিডিঅ' আছে তাৰপিছত মই কৈছোঁ ফাৰ্ষ্ট অফ অল তোমালোকৰ নিযুত মইনাৰ কাম চলিব 20 তাৰিখলৈকে নিযুত মইনাৰ কাম শেষ হ'ব তাৰে পিছতে তোমালোকৰ আবেদনৰ কাৰণে পৰ্টেল দিব বা লিংক দিব তাৰপিছত তোমালোকে এপ্লাই কৰিবা এপ্লাই কৰাৰ পিছত ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব বা ফাইনেল এটা লিষ্ট ওলাব ডিষ্ট্ৰিক্ট ৱাইজ এখন লিষ্ট ওলাই গৈছিল প্ৰথমত সেইটো ষ্ট্ৰীম ৱাইজ বাট এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট ওলাব জিলা ভিত্তিত এটা লিষ্ট ওলাব সেই লিষ্ট মতে তোমালোকক স্কুটি দিব চ' তোমালোকে এপ্লাই কৰিবা তাৰে পিছত এখন লিষ্ট ওলাব জিলা ভিত্তিক মানে ডিষ্ট্ৰিক্ট ৱাইজ এখন লিষ্ট ওলাব তাৰে পিছত ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব ডিফাৰেণ্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব ৰুনুজ পেগু ছাৰ আহিব বা ডিফাৰেণ্ট প্লেচত ডিফাৰেণ্ট ডিষ্ট্ৰিক্টত ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব ইনগ্ৰেশ্যন প্ৰগ্ৰাম হোৱাৰ পিছত তোমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ডিলাৰত এণ্ড তোমাৰ পাৰ্টিকুলাৰ এখন কলেজত তোমাৰ ডিষ্ট্ৰিক্টৰ পাৰ্টিকুলাৰ এখন কলেজত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব তাৰে পিছত তোমাক ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেটখন মানে এপ্ৰিচিয়েশ্যন লেটাৰ দিয়া হ'ব সেই লেটাৰ দিয়াৰ পিছতে তুমি স্কুটি পাবা আৰু এই বছৰ অক্টোবৰ নৱেম্বৰ বহুত আৰু এটা কুৱেশ্যন কৰে কেতিয়া পাম আমি স্কুটি ফাইনেলি অক্টোবৰ নৱেম্বৰ মানে পাবগৈ তোমালোকক স্কুটি দিবলৈ অক্টোবৰ নৱেম্বৰ পাবগৈ বা অক্টোবৰ নৱেম্বৰ হ'ব তাৰ পিছতে পাবা কাৰণ এপ্লাই হ'ব তাৰে পিছত তোমাৰ ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব এপ্লাই হোৱাৰ পিছত তোমাক ভেৰিফিকেশ্যন কৰিব তাৰে পিছত ইনগ্ৰেশ্যন প্ৰগ্ৰাম ডিলাৰত ভেৰিফিকেশ্যন কলেজত চাৰ্টিফিকেট দিব ডিষ্ট্ৰিবিউশ্যন কৰিব তাৰ পিছতে স্কুটি পাবা চ' অক্টোবৰ নৱেম্বৰত স্কুটি পাবা ফাইনেলি মই যিমানখিনি জানো বা মই যিমানখিনি মোৰ লগত যিমানখিনি তথ্য আছে আৰু যেতিয়া স্কুটি আহিব অসমত বা ডিলাৰত মই 100% জনাবলৈ চেষ্টা কৰিম কাৰণ প্লেলিষ্ট চালে গম পাবা বা যিবোৰ ষ্টুডেণ্টে স্কুটি পাইছে গম পায় মই কিয় জনাব পাৰোঁ চ' কাৰণ মই কৈ দিছোঁ মোৰ দাদা এজন আছে সি ডিলাৰৰ লগত জড়িত বা স্কুটিৰ লগত জড়িত এইবোৰ লগত জড়িত চ' আপডেট দিম টেনশ্যন ল'ব লগা নাই তোমালোকে অনলাইন আবেদন কৰিব লাগিব ফাৰ্ষ্ট টাইম অফলাইন নাই ভাবিব নালাগে তোমালোকে অনলাইনৰ কাৰণে সাজু হোৱা পজিটিভলি সাজু হোৱা আৰু যিখিনি ডকুমেণ্টছ লাগতিয়াল প্ৰিভিয়াছ ইয়াৰৰ ডকুমেণ্টছ সেইখিনি প্লেলিষ্টত আছে চাই ল'বা আৰু অনলাইন যেতিয়া লিংক আহে মই শ্বেয়াৰ কৰিম বাট আৰু এটা কুৱেশ্যন আহিছিল যে দাদা এইবাৰ স্কুটি নিদিয়ে নেকি 100% দিব স্কুটি 100% দিব স্কুটি ভয় খাব লগা একো নাই কাৰণ নেক্সট ইয়াৰ ইলেকশ্যন আছে স্কুটি দিবই দিব অ'কে আৰু এটা কথা যে স্কুটি পালে ঈশানোদয় পায়নে নাই বা ঈশানোদয় পালে স্কুটি পায়নে নাই তাৰে লগত কোনো লিংক নাই স্কুটি পালেও তুমি ঈশানোদয় পাবা ঈশানোদয় পালেও তুমি স্কুটি পাবা ন' প্ৰব্লেম অ'কে স্কুটিৰ লগত নিযুত মইনাৰ কেৱল লিংক আছে চ' নিযুত মইনাৰ 20 তাৰিখলৈকে কাম শেষ হ'ব আজি 15 তাৰিখ 20 তাৰিখলৈকে 25 তাৰিখলৈকে কাম শেষ হ'ব তাৰে পিছতে তোমালোকে 100% পাবা যে স্কুটিৰ কাৰণে এপ্লাই কৰা লিংক দি দিব মই আৰু লিংকটো মই শ্বেয়াৰ কৰিম অ'কে ভিডিঅ'টো ইমানখিনি আছিল বুজাবলৈ চেষ্টা কৰিছোঁ A to Z যিমানখিনি পাইছোঁ চ' কমেণ্টত জনাবা আৰু যিবোৰ ষ্টুডেণ্টে লাষ্ট ইয়াৰ স্কুটি পাইছা প্লিজ তোমালোকেও কমেণ্টত জনাই দিবা যাতে নতুন ষ্টুডেণ্টবোৰে মানে ট্ৰাষ্টেবল পায় বা সাহস পায় অ'কে থেংক ইউ এভৰিৱান ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ